বাকতৰ চনৰ পৰাই এই আলিকণ আৰু দলংকণ বাকতৰ চনত পৰাই বনাই দিম বুলি চৰকাৰে কয় এতিয়া ভুৱন পেগু ছাৰে এতিয়া আমাৰ ষ্টেণ্ডিং MLA এই বছৰ আগষ্ট মাহত উমাইকিনি নিজে ক'লে ৰাস্তা বনাই নিদিলে গৌবেগ বুলি ক'বলৈ সিয়ে বাধ্যতা কৰিছে। এইটোৰ কাৰণে আমি সকলো ৰাইজে ঢলে বলে যোগদান কৰি এতিয়া এই ৰাস্তাত আৰু এই দলঙত ওপৰত যাবলৈ 4টা গাঁও বিজয়পুৰ কাৰ্দচুক নামনিবালি আৰু ভিতৰুৱা কাৰ্দচুক আৰু বাহিৰ বিজয়পুৰ মানে 5টা গাঁও এইটো বহুত অসুবিধাত পৰি আছে। এইটোৰ কাৰণে যাতেই যেন আৰু এইটো যদি নকৰে ইয়াতকৈ আকৌ আমি জংকী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমাৰ আজিৰ প্ৰতিবাদটোৰ কাৰণটো এইটোৱে হৈছে যে আমি ইয়াত 10খন 12খন গাঁৱে ইয়াৰ পৰা অহা যোৱা কৰিব লগা হয়, যাতায়াতৰ অসুবিধা। এই দলংখন নাই, দলংখন নিৰ্মাণ কৰিম বুলি আজি বহুত দিনৰ আগতো তেওঁ কথা কৈছিল, যদিও এতিয়ালৈকে নিৰ্মাণো হোৱা নাই। তাৰ কোনো সৰঞ্জাম ইয়ালৈকে আহি পোৱা নাই। এই মিছা কথাৰে আমাক 15 বছৰ 20 বছৰ কাল এতিয়া MLA হৈ থকাৰ পিছতো আমাৰ যিকোনো এই সুবিধা কৰি নিদিয়াৰ কাৰণে আজি আমি বুট বৰ্জনৰ হেৰি কৰিবলৈ বাধ্যতা হ'লোঁ আৰু ন বুট ক'বলৈ হ'লোঁ। আৰু যোনে এতিয়াও ৰাস্তা বনাই যদি দিয়ে তেনেহ'লে আমি এতিয়াও আমাৰ বুট দিবলৈ বাধ্যতা আছোঁ। যদি বনাই নিদিয়ে আমি বুট বৰ্জনত থাকিম। আমি ৰাইজে 10খন 12খন গাঁৱে